আজি আমি আলোচনা কৰিম অনুশীলনী 1.1 একৰ 3টো ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। একৰ 3টো হৈছে 867 আৰু 255। এইটো প্ৰায় আহি থকা দেখা পোৱা যায়। আমি অংকটো আৰম্ভ কৰোঁ। প্ৰথমে আমি লিখি ল'ব লাগিব যে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি আমি প্ৰথম লিখি ল'ব লাগিব ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি। তে কিদৰে ব্যৱহাৰ কৰিম? প্ৰথম আহিব 867 সমান, তাৰপিছত আহিব 255। এতিয়া 255ৰে আমি 867ক হৰণ কৰিব লাগিব। ইয়াত মই হৰণটো দেখাই দিছোঁ বাৰু। 867 এইফালে আহিব 255। আমি জানিব লাগিব যে 255 দি 867ক কিমান বাৰ যাব। আমি জানো যে 255 যদি মই এগুণ দিওঁ তে 255 হ'ব, যিটো আমাৰ বহু কম হৈ আছে। গতিকে আমি চাব লাগিব যে 255ৰ লগত কিমান পূৰণ কৰিলে 867 পাম বা ইয়াতকৈ অলপ আমি কম পাম। যদি আমি 3 দি চাওঁ, এইফালে কিমান হ'ব? 3 5 15, 1 থাকিব, আকৌ 5 3 15, 1 16, 6 1 থাকিব, 3 2 6 1 7, 765 হ'ব। আৰু যদি আমি 4 দিওঁ আমাৰ বেছি হৈ যাব। গতিকে আমি ইয়াত কিমান দিব লাগিব? 3 দিব লাগিব। তেতিয়া আমাৰ কিমান হ'ব? 765। এতিয়া আমি বিয়োগ কৰিম। 7ৰ পৰা 5 গ'লে 2, 6ৰ পৰা 6 গ'লে 0 আৰু 8ৰ 7 গ'লে 1। তো এইখিনি আমি কেনেকৈ ব্যৱহাৰ কৰিম? এই ওপৰত যিটো ভাগফল ওলাইছে এইটো আমি বহাব লাগিব পূৰণত, আৰু তলত যিটো ভাগশেষ ওলাইছে এই ভাগশেষটো আমি পাতিব লাগিব যোগত। এইটো এতিয়া ইয়াৰ পিছত আমি কি কৰিম? ইয়াৰ পিছত ছেকেণ্ড শাৰীত আমি কি কৰিম? 255 আৰু 102 দি কৰিব লাগিব। যেনেকৈ আমাৰ 255 আহি যাব সন্মুখত, সমান 102 আহি যাব ইয়াত। যিদৰে ইয়াত আমি 255ৰে 867ক হৰণ কৰিছিলোঁ, ইয়াতো আমি সেইটোৱেই কৰিম। 102ৰে 255ক হৰণ কৰিম। ইয়াত মই হৰণটো দেখাই দিছোঁ বাৰু। আমাৰ 255 যাবগৈ ভিতৰত আৰু 102 বাহিৰত। 102 এগুণ 102 কম হ'ব। 102 যদি দুগুণ দিওঁ 204 হ'ব। এতিয়া ইয়াৰ যিটো আমাৰ ভাগফল ওলাইছে 2, ইয়াক আমি পূৰণ দি পাতিব লাগিব, আৰু যিটো আমাৰ ভাগশেষ 51 ওলাইছে এইটো আমি যোগত পাতিম। যেনেকৈ আমি পূৰণত পাতিব লাগিব 2 আৰু যোগত পাতিব লাগিব আমাৰ ভাগশেষ 51। এতিয়া একেদৰে আমি ইয়াৰ পিছৰ শাৰীটো আমি কৰোঁ। এতিয়া কি হ'ব? ইয়াত 102 আহি যাব ইয়াত, আৰু এই 51টো আহি যাব 102ৰ ঠাইত। ইয়াত আহি যাব 102 সমান, আৰু এই 102ৰ জেগাত আহি যাব 51। ঠিক একেদৰে আমি আকৌ হৰণ কৰিব লাগিব। হৰণ কৰিব লাগিব 51ৰে 102ক। মই দেখাই দিছোঁ বাৰু। 102ক হৰণ কৰিব লাগিব 51ৰে। 51 এগুণ 51 কম হ'ব, কিন্তু আমি যদি 51 দুগুণ দিওঁ তে আমাৰ 102 হৈ আছে। গতিকে কিমান থাকিব? ভাগশেষ 0।
এতিয়া আমি জানো যে এই ভাগ ফলটো লিখিব লাগে পূৰণত আৰু ভাগ শেষটো লিখিব লাগে যোগত। গতিকে আমি ইয়াত লিখিম পূৰণত আমাৰ আহি যাব 2 আৰু যোগত যাবগৈ 0। যেহেতু আমাৰ ইয়াত অংকটোত 0 ওলাই গ'ল, তে আমাৰ অংকটো ইয়াতে শেষ। গতিকে আমাৰ গসাও হৈ যাব যিটো শাৰীত 0 ওলাইছে ইয়াৰে আমাৰ এই দ্বিতীয়টো, এইটো প্ৰথম, এইটো দ্বিতীয়, এইটো হ'ব আমাৰ